নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ পুনৰ ঘূৰি আহিছো মোৰাবজাৰ গাঁও পঞ্চায়তলৈ জনতাই বিচাৰিছিল পৰিৱৰ্তন জনতাই বিচাৰিছিল নতুনত্ব নিৰ্বাচন আহিল আৰু গ'ল কিন্তু প্ৰকৃতাৰ্থত মোৰাবজাৰ গাঁও পঞ্চায়তৰ ভোটদাতা ৰাইজৰ জীৱনলৈ পৰিৱৰ্তন আহিল নে নতুনত্ব অন্ত পৰিল নে জনতাৰ হাহ হুমুনিয়া নোপোৱা হেৰুৱাৰ বেদনাবোৰ পৰিৱৰ্তন আহিল পঞ্চায়তখনলৈ অগপ পঞ্চায়তৰ ঠাইত বিজেপিৰ পঞ্চায়ত হল নতুনত্ব আহিল জনপ্ৰতিনিধিসকললৈ মুখবোৰ হলনি হল সঁচাকৈ পৰিৱৰ্তন নাহিল নেকি জনতাৰ জীৱনলৈ নাহিল নেকি নতুনত্ব জনতাই আশা কৰাৰ ধৰণে অন্ত নপৰিল নেকি জনতাৰ হাহ হুমুনিয়া বিষাদ বেদনাবোৰ প্ৰসংগ দীঘলীয়া নকৰি আমি স্মৃতি ৰোমন্থনেৰে এটা ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছো জনতাই সেই সময়ত কেনে ধৰণে পৰিৱৰ্তন বিচাৰিছিলে কেনে ধৰণে তেওঁলোকৰ বেদনাবোৰ নিগৰাইছিলে প্ৰথম চাই লওঁ আহক প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিলে মোৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এইসকল ভোটদাতা ৰাইজে এনেদৰে ক্ষোভসমূহ প্ৰকাশ কৰিছিলে এইসকলে বিচাৰিছিলে পৰিৱৰ্তন এইসকলে বিচাৰিছিলে নতুনত্ব আশা কৰিছিলে এখন নতুন পঞ্চায়ত হ'ব নতুন জনপ্ৰতিনিধি আহিব আৰু তেওঁলোকৰ হাহুমুনিয়াবোৰ নোপোৱাৰ হেৰুৱাৰ বেদনাবোৰ অন্ত পৰিব কিন্তু সেইবোৰ যেন অন্ত নপৰিল পৰিৱৰ্তন আশা কৰাৰ ধৰণে যেন জনতাৰ জীৱনলৈ নাহিল নতুনত্ব যেন আশা কৰাৰ মতে ভোটদাতা ৰাইজে নাপালে কিয় এনে হয় কিয় কালিকা লগা এই মোৰাবজাৰ গাঁও পঞ্চায়তখনৰ সংবাদ কৰি অন্ত কৰিব নোৱাৰি মাথো জনতাৰ নোপোৱা হেৰুৱাৰ বেদনা মাথো আমি সকলোৰ কথা ক'ব লগা হয় ভোটদাতা ৰাইজৰ কিয় হৈছে এনে জনপ্ৰতিনিধিসকলৰ সঁচা অন্তৰৰ অভাৱ নে এই মোৰাবজাৰ গাঁও পঞ্চায়তখনেই এখন কালিকা লগা পঞ্চায়ত প্ৰকৃতাৰ্থত কোনো জনপ্ৰতিনিধিয়ে ভোটদাতা ৰাইজৰ আশাবোৰ আবেগবোৰ নোপোৱাৰ বেদনাবোৰ পূৰ্ণ কৰিব নোৱাৰেনে আসাম লাইভ 7ত দেখা এইগৰাকী হৈছে এগৰাকী অবিবাহিতা মহিলা অৰুণোদয় আঁচনিত এওঁৰ নাম আহিব লাগে বিগত সময়ত এখেতে অৰুণোদয় আঁচনিৰ পৰা যি টকা পাব লাগে সেয়া পাই আছিল কিন্তু এইবাৰ হেৰুৱাব লগা হ'ল এই মহিলাগৰাকীয়ে অৰুণোদয় টকা কিয় হেৰুৱাব লগা হ'ল কাৰ কুদৃষ্টি পৰিলে এই মহিলাগৰাকীৰ ওপৰত এতিয়া এই প্ৰশ্নবোৰ যেন নাই এইগৰাকী মহিলাৰ ওচৰত আমি প্ৰসংগ দীঘলীয়া নকৰি এই মহিলাগৰাকীয়ে কি কয় শুনোচোন আহক গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ অৰুণোদয় হিতাধিকাৰী মই অৰুণোদয় জুন মাহৰ পৰা অৰুণোদয় পোৱা নাই মই আৰু এতিয়া সোমাব বুলি ভাবি আছিলোঁ হেৰিয়ত সোমাব বুলি কৈ আছিলে অক্টোবৰত সোমাব বুলি কৈ আছিলে এতিয়া মোৰ নাই সোমোৱা কিছুমানৰ সোমাইছে নোসোমাবলগীয়াবোৰে নেপাবলগীয়াবোৰে পাইছে মই অবিবাহিত মই পাবলগীয়া মই নাই পোৱা আজি কেইবামাহো পোৱা নাই পাব কৰি থাকিলে একো ডকুমেণ্টছো লোৱা নাই এতিয়া মই নাই পোৱা পাবলগীয়া কিন্তু মই নাই পোৱা